নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো এমসিকিউ অন পেডাগজি ফোৰ্থ ভিডিঅ' হয় আগতে আমি তিনিটা ভিডিঅ' অলৰেডি আপলোড কৰিছো যদি সেই ভিডিঅ' কেইটা চোৱা নাই সেই ভিডিঅ' কেইটা চাই ল'ব আৰু এই ভিডিঅ'বোৰৰ যদি আপোনালোকে পিডিএফ বিচাৰে তেনেহলে আমাৰ টেলিগ্ৰাম চেনেলত জয়েন কৰিব আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো ডেসক্ৰিপচনত উল্লেখ কৰা আছে সো পলম নকৰাকে আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰো সো আজিৰ এই ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য অবজেক্টিভ অফ টিচিং থ্ৰু গ্ৰুপ ডিসকাশন তো আমাৰ অপশন কেইটা আছে টু ডেভেলপ লিসনিং স্কিল টু এনকারেজ ইন্ডিপেন্ডেন্ট থিংকিং টু এনহান্স মেমৰি স্কিল আৰু লাষ্টত আছে টু প্ৰমোট ৰুট লাৰ্নিং ইয়াতে কৈছে টিচিং থ্ৰু গ্ৰুপ ডিসকাশনৰ জৰিয়তে শিক্ষাৰ মূল উদ্দেশ্যটো কি বুলি কৈছে তো আমাৰ কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ বি টু এনকারেজ ইন্ডিপেন্ডেন্ট থিংকিং হয়নে যেতিয়া আমি গ্ৰুপ ডিসকাশনৰ কথা উল্লেখ কৰো ছাত্ৰ ছাত্ৰী যেতিয়া গ্ৰুপ ডিসকাশন কৰে তেতিয়া প্ৰতিটো ছাত্ৰ ছাত্ৰীৰ নিজৰ থিংকিং ক্যাপাসিটিটো গ্ৰো হয় ঠিক আছে নেক্সট কোৱেশ্চনত আছে which of the following is a psychomotor objective of teaching so psychomotor আমি লাস্ট ভিডিওতে আলোচনা কৰিছিলো যে psychomotor to কি হয় it is related to physical part so optionত আছে to develop communication skill to promote creativity to enhance physical fitness আৰু লাষ্টত আছে to improve memory skill তো আমাৰ কারেক্ট অপশনটো হ'ব অপশন নম্বৰ সি to enhance physical fitness next questionত আছে what is the objective of teaching through field trips ঠিক আছে ফিল্ড ট্ৰিপছৰ জৰিয়তে শিক্ষাৰ মেইন মানে মূল উদ্দেশ্যটো কি ইয়াতে উল্লেখ কৰিবলৈ দিছে অপচনত আছে টু মেক লাৰ্নিং ফান টু প্ৰভাইড হ্যান্ড অন লাৰ্নিং এক্সপেৰিয়েন্স টু এনহান্স মেমৰি স্কিল আৰু লাষ্টত লিখা আছে টু এনকারেজ ৰুট লাৰ্নিং তো আমাৰ কারেক্ট অপশনটো হৈছে অপশন নম্বৰ বি টু প্ৰভাইড হ্যান্ডস অন লাৰ্নিং এক্সপেৰিয়েন্স ঠিক আছে তাৰমানে এটো কি হয় ভ্ৰমণৰ জৰিয়তে শিক্ষাৰ এটা অভিজ্ঞতাটো কথা ইয়াতে উল্লেখ কৰিছে নেক্সট কোৱেশ্চনত আছে which of the following is not a primary objective of teaching to develop problem solving skill to promote creativity to improve physical fitness আৰু লাষ্টত লিখা আছে to enhance knowledge তো primary objective of teaching ৰ মূল উদ্দেশ্য নহয় বুলি কৈছে এটো অপশন নম্বৰ সি to improve physical fitness next questionত আছে what is the objective of teaching through multimedia tools তো মাল্টিমিডিয়া টুলস ইট ইজ রিলেটেড টু ইন্টারনেট শিক্ষাৰ মূল উদ্দেশ্যটো কি ইয়াতে উল্লেখ কৰিবলৈ দিছে টু মেক লাৰ্নিং ফান টু প্ৰভাইড হ্যান্ডস অন লাৰ্নিং এক্সপেৰিয়েন্স টু এনহান্স মেমৰি স্কিল আৰু লাষ্টত লিখা আছে টু ইমপ্ৰুভ কমিউনিকেশন স্কিল তো আমাৰ ইয়াতে মাল্টিমিডিয়াৰ জৰিয়তে শিক্ষাৰ মুখ্য উদ্দেশ্য হৈছে টু ইমপ্ৰুভ কমিউনিকেশন স্কিল next আছে which of the following is not an objective of teaching development of cognitive skill development of physical skill development of social skills আৰু development of emotional skill তো আমাৰ কারেক্ট অপশনটো হ'ব development of physical skill next questionত আছে which of the following is an objective of teaching at primary level primary levelৰ কি আছে শিক্ষাৰ মুখ্য উদ্দেশ্যটো কি বুলি উল্লেখ কৰিবলৈ দিছে তো প্ৰিপাৰেচন অফ কম্পিটিটিভ এক্সাম ডেভেলপমেন্ট অফ ভোকেশনাল স্কিল ইমপ্ৰুভমেন্ট অফ মৰেল ভ্যালুজ আৰু লাষ্টত লিখা আছে স্পেশালাইজেশন ইন এ পাৰ্টিকুলাৰ ফিল্ড তো আমাৰ কারেক্ট অপশনটো হ'ব অপশন নম্বৰ সি ডেভেলপমেন্ট অফ মৰেল ভ্যালুজ নেক্সট কোৱেশ্চনত আছে which of the following is an objective of teaching at the higher level education তো হায়ার লেভেল এডুকেশনত আমাৰ শিক্ষাৰ মুখ্য উদ্দেশ্যটো কি আছে ডেভেলপমেন্ট অফ বেসিক স্কিল ডেভেলপমেন্ট অফ প্ৰবলেম সলভিং স্কিল ডেভেলপমেন্ট অফ কমিউনিকেশন স্কিল আৰু লাষ্টত আছে ডেভেলপমেন্ট অফ ফিজিক্যাল স্কিল আমাৰ কারেক্ট অপশনটো হ'ব অপশন নম্বৰ বি ডেভেলপমেন্ট অফ প্ৰবলেম সলভিং স্কিল কারেক্ট আনসারটো হ'ব অপশন নম্বৰ বি নেক্সট কোৱেশ্চনত আছে which of the following is an objective of teaching in a multicultural classroom তো ইয়াতে মাল্টিকালচারাল ক্লাসরুমৰ অৰ্থটো আমাৰ জানা দৰকাৰ তো মাল্টিকালচারাল ক্লাসরুমৰ অৰ্থটো হৈছে যোনটো ক্লাসরুমত কি হয় বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী থাকে মানে বিভিন্ন জাতি বিভিন্ন ধৰ্মৰ ছাত্ৰ ছাত্ৰী ইয়াতে থাকে সেই ক্লাসরুমে কি কোৱা হৈছে মাল্টি কালচারাল ক্লাসরুম means a classroom which consists of the students with diverse culture অপশনত কি আছে ডেভেলপমেন্ট অফ লিঙ্গুইস্টিক স্কিল ডেভেলপমেন্ট অফ কালচারাল সেন্সিটিভিটি তার পিছত আছে ডেভেলপমেন্ট অফ সোশ্যাল স্কিল আৰু লাষ্টত আছে ডেভেলপমেন্ট অফ ফিজিক্যাল স্কিল তো আমাৰ কারেক্ট অপশনটো হ'ব অপশন নম্বৰ বি ডেভেলপমেন্ট অফ কালচারাল সেন্সিটিভিটি নেক্সট কোৱেশ্চনত আছে
which of the following is an objective of teaching in a special education classroom? There's a development of cognitive skill, development of social skill, development of emotional skill, and last likha ase all of the above. So special educational classroom hoise special class দিয়া হৈছে কিহৰ কাৰণে কোনো এটা ষ্টুডেন্ট যদি ভালকে বুজি নাপায় তাৰ কাৰণে যোনটা আমি ক্লাস কন্ডাক্ট কৰো তাক কোৱা হৈছে স্পেশাল ক্লাসৰুম বা স্পেশাল এডুকেশনাল ক্লাসৰুম তো এটো কারেক্ট অপশন টু অপশন নাম্বার ডি অল অফ দ্য Next question is, which of the following is an objective of teaching in a language classroom? Development of cultural sensitivity, development of critical thinking skill, next is a development of language proficiency, and last is a development of moral values. Tami language classroom option to hobo option number C. Next question is, which of the following is an objective of teaching in a technology based classroom? Development of digital literacy skill, development of physical skill, development of artistic skill, development of emotional skill. তো আপোনালোকে গম পাইছে অপশন নাম্বার এ হ'ব আমাৰ কারেক্ট आंसर. নেক্সট কোশ্চনত আছে, which of the following is an objective of teaching in a vocational classroom? তো development of cognitive skill, problem solving skill, তাৰ পিছত আছে development of vocational skill আৰু development of social skill. তো vocational classroom basically objective কি থাকে? development of vocational skill. Next question আছে, which of the following is an objective of teaching in a sports classroom? Development of physical skill, cognitive, emotional, আৰু লাষ্টত লিখা আছে social skill. তো sports classroom মেইন উদ্দেশ্য কি থাকিব? development of physical skill. Next question আছে, which of the following is an objective of teaching in arts classroom? তো development of artistic skill, development of linguistic skill, moral values, আর লাস্ট আছে physical skill. তো কারেক্ট অপশন টু অপশন নাম্বার এ artistic skill. Next question আছে, what is the primary objective of teaching at the knowledge level? To help the students to understand the concept. তার পিছত আছে, to encourage the students to analyze and apply the concept, to provide the students with information about the subject matter, to promote the students to evaluate the information. তো আমার কারেক্ট অপশন তো হবে অপশন নাম্বার বি. অপশন নাম্বার বি কি লেখা আছে? to encourage the students to analyze and apply the concept. Next question আছে, which level of teaching involves the development of critical thinking skill in students? কোনটো লেভেলত? knowledge level, comprehension level, application level, আৰু লাষ্টত কি লিখা আছে? analysis level. তো ইয়াতে কৈছে critical thinking or application কোনটো লেভেলত কৰা হয়? analysis level. Next question আছে, the level of teaching which involves teaching skill to apply knowledge to new situation is called knowledge level, comprehension level, application level, আৰু analysis level. তো যেতিয়া আমি কোনো এটা স্কিল শিকো আৰু সেই শিকাৰ পিছত স্কিলটো যোনটো নতুন সিচুৱেচনত আমি এপ্লাই কৰিব পাৰো সেই স্কিলটো কি স্কিল বুলি কোৱা হয়? application level বুলি কোৱা হয়. নেক্সট কৈছে, which level of teaching is concerned with the identification of relationship between the concept? knowledge level, comprehension level, application level, আৰু analysis level. তো আমাৰ কারেক্ট অপশন তো হবে অপশন নাম্বার বি, comprehension level. তো comprehension level is the relationship between the concept. Next question আছে, at which level of teaching the teacher aims at developing the intellectual abilities of the students? knowledge level, comprehension level, application level, আৰু কি লিখা আছে? লাষ্টত লিখা আছে synthesis level. তো আমাৰ কারেক্ট অপশন তো হ'ব synthesis level. Next question, at which level of teaching students are required to demonstrate their knowledge by breaking the information down to parts and identify how the parts relate each other? তো কারেক্ট অপশনত আছে knowledge level, comprehension level, analysis level, আৰু synthesis level. তো আমাৰ কারেক্ট অপশন তো হ'ব analysis level. তো ইয়াতে কৈছে কোনটো লেভেলত মানে ছাত্ৰ ছাত্ৰী বলে কি কৰে গোটেইখিনি ইনফৰমেশনটো ডেমনস্ট্ৰেট কৰি দেখায় কিন্তু পার্ট কে আৰু প্ৰতিটো পার্ট কেনেকে ইন্টাৰ ৰিলেটেড এটা পার্ট আন এটা পার্টেৰ লগত কি দৰে জড়িত হৈ আছে হেতু বুজাবলৈ দিয়ে কোনটো লেভেলৰ কথা কৈছে ইয়াতে এনালাইসিস লেভেলৰ কথা কৈছে নেক্সট কোৱেশ্চনত আছে the level of teaching that helps in the development of problem solving skill in student is called application level, comprehension level, analysis level, আৰু কি আছে synthesis level. তো আমাৰ কারেক্ট অপশনটো হ'ব অপশন নাম্বার A, application level. Next question আছে, which level of teaching is concerned with the organization of information
and the creation of unique perspective. তো ইয়াতে অপশন আছে application level, synthesis level, knowledge level আৰু আছে comprehension level. আমাৰ কারেক্ট অপশনটো হ'ব অপশন নম্বৰ বি, synthesis level. নেক্সট কোশ্চেনত আছে which of the following is not a level of teaching? Evaluation level, understanding level, application level আৰু knowledge level. তো application level আৰু knowledge level আমি ইতিমধ্যে পাইছো, কোনটো আমাৰ টিচিং অৰ পার্ট নহয়, এটো হৈছে ইভালুয়েশন. ইভালুয়েশনটো কোনে কৰে? ইভালুয়েশনে টিচার জনে কৰে, হয়নে? টিচারে ইভালুয়েট কৰে বা এক্সামাইন কৰে. তা আমাৰ কাৰণে ছাত্র ছাত্ৰীৰ কাৰণে বুঝাটো ছাত্র ছাত্ৰীৰ লগত জড়িত, কিবা এটা বস্তু বুঝি পেলাই এটা এপ্লাই কৰাটো ছাত্র ছাত্ৰীৰ লগত জড়িত হৈ আছে, আৰু কোনো এটা সাবজেক্টৰ নলেজটো জ্ঞানটো ছাত্র ছাত্ৰীৰ লগত জড়িত হৈ আছে. তো ইভালুয়েশনটো ইট ইজ ৰিলেটেড টু টিচাৰ, সো হেতু কি হয় টিচিংৰ লেভেলৰ ক্যাটেগৰীত নপৰে. Next question আছে the level of teaching that focus on the evaluation of concept and ideas is called knowledge level, comprehension level, analysis level আৰু evaluation level. কৈছে the level of teaching that focuses on the evaluation of concept and ideas. কোন এটা কনসেপ্ট আৰু আইডিয়াস এর যোনটো ইভালুয়েশন কৰে হেতু কোনটো ক্যাটেগৰীত পৰে? ইভালুয়েশন লেভেলৰ ক্যাটেগৰীত পৰে. Which of the following is not an objective of teaching? টিচিংৰ উদ্দেশ্য নহয়. Cognitive development, affective development, physical development আৰু social development. তো এটা কৈছে is not a কি কৈছে objective of teaching. তো আমাৰ objective of teaching ৰ পাৰ্টত আহিব physical development. Next questionত আছে the primary objective of teaching is acquisition of knowledge, acquisition of skill, acquisition of values আৰু আছে all of the above. তো আমাৰ correct answer to হ'ব all of the above. Next question, the objective of teaching which aims to develop desirable attitudes and belief is known as cognitive, objective, affective, psychomotor আৰু social. তো কৈছে desirable attitudes, ঠিক আছে, and belief which is related to affective objective. যদি আপোনালোকে এই cognitive, affective, psychomotor আৰু social objective টো ভালকে বুঝা নাই তেনেহলে আগৰ ভিডিও বিলাকত চাব, তাতে ইয়াৰ অৰ্থবোৰ ভালকে এক্সপ্লেইন কৰা আছে. Next question is the objective of teaching which makes to develop physical skill is known as cognitive, affective, psychomotor আৰু social. আমাৰ correct option হ'ব psychomotor. Next question is the objective of teaching which aims to develop intellectual abilities and understanding is known as cognitive, affective, psychomotor আৰু social. তো intellectual abilities and understanding তো ইয়াতে বুঝাৰ কথা উল্লেখ কৰিছে, তো it is related to cognitive objective. Next questionত আছে which of the following is a social objective of teaching? Developing scientific attitude, developing critical thinking, developing teamwork skill, and last is developing problem solving skill. So problem solving skill is not related to social objective of teaching, then hole amar correct option to ki hobo developing teamwork. Next question আছে which of the following is a psychomotor objective of teaching? Developing listening skill, develop problem solving, leadership, and last আছে developing painting skill. So psychomotor skill is related to painting skill, যত আমাৰ কি হয় হাতৰ ব্যৱহাৰটো হয়, ফিজিক্যাল ইনভলভমেন্ট থাকে. তো আজিৰ কাৰণে ইখিনিতে সামৰণি মাৰিলো. আশা কৰো ভিডিওটো আপোনালোকৰ ভাল লাগিছে. যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব, শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব. থ্যাংক ইউ, ধন্যবাদ.